নাহৰ গাবলৈ জুবিন দা নাই, এতিয়া নাহৰ কোনে গাব? হয়, আপুনি ঠিকে শুনিছে। নাহৰ এটা শব্দক লৈ এটা গীত ৰচনা কৰা হৈছে, সেইটো হ'ল নাহৰ। যি নাহৰক জুবিন দাই বহুত ভাল পাইছিল, নাহৰ গছ ৰোপণৰ কথা কৈছিল, নাহৰৰ গীত ৰচনা কৰিছিল। সেইগৰাকী জুবিন গাৰ্গৰ শব্দ নাহৰক লৈ এগৰাকী শিল্পীয়ে এটা গীত ৰচনা কৰিছে। সেই গীতটো আৰু কেইদিনমানৰ পিছতে তেওঁ ৰাইজৰ মাজলৈ দিব। তো কথাটো হ'ল যে নাহৰ এটা শব্দ কেৱল জুবিন গাৰ্গেই ব্যৱহাৰ কৰিছিল, আৰু সেই শব্দ আৰু অইন কোনেও তেনেধৰণে আজিলৈকে গীত শুনা নাই। কিন্তু কথাটো হ'ল সেই নাহৰৰ গীত ইমদাদ প্ৰতিমে কিয় ৰচনা কৰিলে? ইমদাদ প্ৰতিমে সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এই গীত ৰচনা কৰিছে নেকি? বা জুবিন দাৰ নাম লৈ তেওঁ প্ৰমোশ্যন লাভৰ চিন্তা কৰিছে নেকি? এনেধৰণৰ বহুত প্ৰশ্ন আমাৰ মাজত আহি পৰিছে এই মুহূৰ্তত। আৰু এই মুহূৰ্তত আমাৰ লগত আছে ইমদাদ প্ৰতিম। ইমদাদ প্ৰতিমক আমি মাইক্ৰফোন আগবঢ়াই দিব বিচাৰিছোঁ। নাহৰ গীতটো প্ৰথমতে আমি শুনি ল'ব বিচাৰিছোঁ। নাহৰ গাবলে তুমি যে নাই, জানমণিজনী উভতি যায়, জোনবা এতিয়া আকাশত লুকাই, জুবিন মামা বুলি কিয়নো বিনাই, বিহু নহয় বৰবি আজি অসমীয়াৰ, তুমি বিনে আধৰুৱা জাতিৰ একো নাই, নাহৰ গাবলে তুমি যে নাই, জানমণিজনী উভতি যায়। এইটো গীত। আচ্ছা, আপুনি জনপ্ৰিয়তাৰ বাবে এই গীত ৰচনা কৰিছে নেকি? সেইটো মানুহে কয়, কিন্তু মই নিজে নাভাবোঁ। সস্তীয়া জনপ্ৰিয়তা লাভৰ চিন্তা আছে নেকি আপোনাৰ? সস্তীয়া জনপ্ৰিয়তা এতিয়া মানে এনেকুৱা হৈ গ'ল, সস্তীয়া জনপ্ৰিয়তা মই বিচৰা হ'লে আজি 12 বছৰ আগতে গুৱাহাটী আহিছোঁ, আৰু সেই 12 বছৰ আগৰ পৰা মই সস্তীয়া জনপ্ৰিয়তা বিচাৰিব পাৰিলোঁ হয় জুবিন গাৰ্গৰ লগত মই ফেচটো দেখাই। নহয়, এতিয়ালৈকে আপুনি দুটাকৈ গীত ৰচনা কৰিছে, জুবিন দাৰ নাম লৈ দুটাকৈ গীত ৰচনা কৰিছে। এটা হ'ল এটা গান গাই দিলে কি হ'ব, সেই শব্দ সেই বাক্যশাৰী সাংবাদিকৰ আগত কোৱা হৈছিল, আৰু সেই বাক্যশাৰীক লৈ তেওঁ গীত এটা ৰচনা কৰিছিলে। তাৰপিছত নাহৰ, তাৰমানে কেৱল জুবিন গাৰ্গক লৈ গীত ৰচনা কৰিছে। ইয়াৰ এই যে গীত ৰচনা কৰি আছে, ইয়াৰ ভিতৰত কিবা স্বাৰ্থ আছে নেকি আপোনাৰ? সেইটো স্বাৰ্থ বুলি নকয়, সেইটো ভাল পাওঁ বুলি কয়। এজন মানুহক যেতিয়া ওতঃপ্ৰোতভাৱে ভাল পায়, শৰীৰৰ এনেকুৱা কোণ নাথাকে যে সেইটো কোণত তেখেতক মানে ভৰাই লৈছে তেখেতে, আৰু সেইটো স্বাৰ্থ বুলি নাভাবে, সেইটো ভাল পোৱা বুলিহে কয়। যদি আপোনাৰ মনত যদি আপোনাৰ সেই ভাল পোৱাৰ এটা ফিলিংছটো আছে ধৰি লওক, বা মানুহৰ প্ৰতি সেই ভাল পোৱাৰ আৱেগটো আছে যদি, তেতিয়া আপুনি যদি ভালকৈ বিশ্লেষণ কৰিবলৈ যায়, সেইটো কোনো পাব্লিচিটি বুলি নকয়, সেইটো ভাল পোৱা বুলি কয়, প্ৰেম বুলি কয় সেইটো। আৰু মোৰ প্ৰথম প্ৰেম আকৌ জুবিন গাৰ্গ। ইনফেক্ট মই এইটো যোনদিনাখন দাদাক মই ফাৰ্ষ্ট লগ পাইছিলোঁ, আমি তেতিয়া তীৰ্থনাথ ভৱন বুলি এটা হেৰি আছিলে, ভৱন এটা আছে, তাত আমি ৱৰ্কশ্বপ কৰিছিলোঁ। ফাৰ্ষ্ট দিনাখন দাদাক মই দেখা পাইছোঁ, এইটো জুবিন গাৰ্গ তেখেত, মই ইয়াত বহি আছোঁ, আমাক গান শিকাব আহিছিলে, ষ্টেজত দাদা বহি আছিলে। তেতিয়া দাদাক কৈছিলোঁ, দাদাক দেখি মানে চবকে এটা এটা গান গাব দিছিলে মানে। তেতিয়া মই মানে দাদাক দেখি পিনি কৈছিলোঁ, আৱেগিক হৈ গৈছিলোঁ। মই কৈছিলোঁ যে জুবিন দা আপুনি মোৰ প্ৰথম প্ৰেম হয়। দাদাই হাঁহিছিলে। মই মানে ক'ত কোন আছে, কিমান ডাঙৰ মানুহ আছে মই চোৱা নাই তেতিয়াই, কিন্তু 12 বছৰ আগত মই এখন পথাৰৰ পৰা অহা ল'ৰা হয়, সদায় কওঁ এইটো কথা। আৰু আমাৰ গাঁৱত সেই পৰিৱেশটো নাইকিয়া, নাম্বাৰ 1। কাৰণ পথাৰৰ পৰা অহা ল'ৰাই গুৱাহাটী মহানগৰী সেই যোনটো প্ৰফেশ্যনেল বুলি কয় আজিকালি, সেই প্ৰফেশ্যনটো মেইনটেনেঞ্চ কেনেকৈ কৰে সেইটো মই বস্তু জনা নাছিলোঁ। তো সেইটো কাৰণে যেতিয়া দাদাক দেখা পাইছিলোঁ, যেতিয়া ঘৰত যেনেকুৱা বিহেভ কৰিছিলোঁ, তেতিয়া জুবিন গাৰ্গ, তো সেই বস্তুটো মই তেনেকৈ কোনো মানুহ চোৱা নাই, মানে হাই কোৱালিটি কিমান ল' কোৱালিটি মানুহ চোৱা নাই। মই ডাইৰেক্ট উঠি কৈছোঁ যে দাদা আপুনি মোৰ প্ৰথম প্ৰেম হয়, দাদা আপোনাক মই নিজতকৈও বেছি ভাল পাওঁ। তো সেইটো আচলতে ভাল পোৱা বুলি কয়, সেইটো কোনো পাব্লিচিটি বুলি নকয়। আমাৰ বাইদেউ আছে, বাইদেউ কুৱেশ্যন এটা সুধিবকৈ আছে। নাহৰ গানটোৱে যে বাছি ল'লে, আপুনি বেলেগটো কিবা বাছি ল'ব পাৰিলেহেঁতেন, নাহৰটো কিহৰ কাৰণে বাছি ল'ল? নাহৰটো মানে নাহৰটোতো নাহৰ জুবিন দাটো নাহৰ, এই নাহৰটোতো আপুনি বেলেগ এটাতো ল'ব পাৰিলেহেঁতেন। নাহৰটো মানে কি, এতিয়া মই এটা কথা কওঁ, এতিয়া কথাটো ক'লে অকণমান মানে মানুহে এতিয়া বেয়া পাই ভাল পায় সেইটো মই নাজানো, কিন্তু বেয়া যাতে নাপাব, মোক মাফ কৰি দিব। কাৰণ এতিয়া মই দেখিছোঁ মানে অকণমান হাই ষ্টেণ্ডাৰ্ড মানুহে আচলতে বিহু বুলি কৈ দিলে সিহঁতৰ নাকটো মানে অলপ কচুৱাই দিয়া যেন মই দেখা পাওঁ।
কিন্তু আমাৰ অসমৰ আকৌ ট্ৰেডিশ্যনেল বুলি যে কয় যোনটো ফ'ক সেইটো কিন্তু বিহু আকৌ আৰু যিমান ছিংগাৰে মানে যিমান হিন্দী গান বাজক কিন্তু আমাৰ যেতিয়া বিহু নাহৰ লগাই দিয়ে আচলতে তেতিয়া আমাৰ মানে সেই আৱেগিক এটা হৈ যাওঁ মানে ধৰি লওক আৰু যেতিয়া ডিচেম্বৰ মাহত যেতিয়া আমাৰ ফ'ক ছংবিলাক ওলাইছিলে ধৰি লওক জানমণি হওক অঞ্জনা হওক সেইবিলাক শুনি শুনি আচলতে আমি বিহুৰ প্ৰতি ফ'কৰ প্ৰতি আমি মানে আকৃষ্ট হ'লোঁ তো হৈ পিনি এতিয়া মই সেই নামটো নাহৰে আৰম্ভ কৰিছোঁ আৰু নাহৰটো যেতিয়া দাদাই গাইছিলে মানে নাজানো মানে বেলেগ এটা ফিল হৈ যায় মানে মই বেলেগ এটা গানো ৰচনা কৰিব পাৰিলোঁ হয় কিন্তু মই নাহৰটো কিয় বাছি লৈছোঁ মই মানে নাহৰ গাই দিলে মানে মোৰ বেলেগ এটা ফিল হৈ যায় মানে দুখ ভাগৰ নাইকিয়া হৈ যায় বহুত মানুহে মানে ক'ব বিচাৰে যে নাহৰটো আপুনি বাছি লৈছে তাৰ মানে যে আপুনি নিজক মানে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে জুবিন গাৰ্গৰ নামত সেইটো হয় নেকি বাৰু সেইটো নহয় মই মানে কি এতিয়া মই অসমখনত জীয়াবহে বিচাৰি আছোঁ নাহৰ ৱৰ্ডটো মানে এতিয়া গান কেইটামান আহিছে মনটোত আৰু মই গান এটা দেখিছোঁ নাহৰ ফুলা নাই বুলি কিবা তাৰপিছত আৰু এটা গান এটা কাৰ আছিলে জানো এইটো বিপিন চাউদাংদাৰ নেকি মই সঠিককৈ ক'ব নোৱাৰোঁ বাৰু নাহৰ বুলি এটা গীত ওলাইছে আৰু এটা মই পোষ্টাৰ এখন দেখি আছোঁ নাহৰ তো নাহৰক লৈ পিনি অসমত গীত হওক নাহৰক মই মানে নাহৰ ৱৰ্ডটো দাদাই মানে এটা খুব ভাল পোৱা ৱৰ্ড আছিলে আৰু মানে প্ৰতিখন বিহুতে মানে নাহৰ যেনেকৈ মায়াবিনীটো এটা দাদাই যেনেকৈ গাইছিলে প্ৰাৰ্থনা হ'ল ধৰি লওক এতিয়া প্ৰাৰ্থনা বুলি মানুহে মায়াবিনী শুনিলে প্ৰাৰ্থনা যেন লাগে এতিয়া বৰ্তমান আৰু এতিয়া নাহৰ গীতটো মানে এনেকুৱা হৈছে যে দাদাই ভাল পোৱা ৱৰ্ডটো নাহৰ কিন্তু দাদাই কৈছিলে যে মোক যদি ভাল পাওঁ তো নাহৰ এজোপা ৰুবি তহঁতি সেই তাত মোক বিচাৰি পাবি কৈছিলে একচুৱেলি মানে আপুনি জুবিন দাক বহুত নিজতকৈ বেছি ভাল পোৱাৰ বাবেহে আপুনি নাহৰটো বাছি লৈছে নহয় জানো মানে দাদাক ভাল পোৱা বুলি নহয় নাম্বাৰ ওৱান দাদাই যি ভাল পাইছিলে কৰ্ম কৰি মই এটা কথা কওঁ যে মই মদৰ বাহিৰে দাদাই যদি কাঁহি দিলেও মই ভাল পাওঁ মানে দাদাই যদি যেনেকৈ খজুৱাই যোনটো খজুৱাই ষ্টাইলটো যে মানুহৰ মূৰ খজুৱাই হাত খজুৱাই সেই তালৈকে মই অনুকৰণ কৰা ল'ৰা হয় মানে এতিয়া মানুহে মানে ছেকেণ্ড জুবিন গাৰ্গ বুলি ক'লে নহ'ব মানে সেইটো ভাল পোৱা হয় আৱেগ যদি দাদাৰ যদি মই ভাল গুণখিনি যদি ল'ব বিচাৰোঁ সমাজত যদি মই মানে বিশৃংখল এজন মানুহ হ'ব নিবিচাৰোঁ যদি মই ভাল হ'ব আপুনি যদি মোক মানে একদম পূৰা মানে ভাল বুলি যদি আপুনি পৰিচয় দিব বিচাৰে যে হি ইজ গুড বয় তো কোনে শিকাইছিলেতো জুবিন গাৰ্গে শিকাইছিলে দাদাই মানে সেই বিশৃংখল বস্তুটো বেয়া পাইছিলে যদি দাদাৰ সেই আদৰ্শখিনি যদি আমি ল'ব পাৰিছোঁ গান ল'ব পাৰিছোঁ যদি দুখে সহায় কৰি ভাল পাইছিলে যদি আমি সেই দুখীয়াৰ প্ৰতি যদি আমি চকুলো টুকিব পাৰিছিলোঁ তেতিয়াহ'লে নাহৰ ৱৰ্ডটো লোৱাটো ল'ব পাৰি আচ্ছা আপুনি দাদাৰ আদৰ্শখিনিক লৈ আপুনি নাহৰটো লৈছে বা তেখেতৰ যিখিনি আদৰ্শ সেইখিনিহে আপুনি লৈছে নহয় জানো আদৰ্শ বুলি নহয় এতিয়া মই দাদাৰ মানে প্ৰতিটো বস্তু অনুকৰণ কৰি আছোঁ মানে মই এইটো হয়তো আজি মই কাণফুলি পিন্ধা নাই বাৰু কিন্তু মই এতিয়া মই ভাবিছোঁ এতিয়া আমাৰ নাহৰ গানটো একচুৱেলি আমি মাঘ বিহুৰ আগত আমি ৰিলিজ হোৱাৰ কথা আছিলে কিন্তু আমি মানে কিছুমান টেকনিকেল প্ৰব্লেম আৰু ফাইনেন্সিয়েলি প্ৰব্লেম ডাইৰেক্ট কৈছোঁ দেই ফাইনেন্সিয়েলি প্ৰব্লেম আৰু এতিয়া আমি নাহৰ গানটোৰ কাৰণে আমি মানে যিহেতু জানমণি তাত ৱৰ্ড এটা লোৱা হৈছিলে জানমণি ৱৰ্ডটো লোৱা হওঁতে আমি শ্যামন্তিকা বাক জানমণি বুলি সকলোৱে চিনি পায় আচ্ছা তো এতিয়া কথাটো হ'ল কি তো জানমণি বা যেতিয়া শ্যামন্তিকা বাক যেতিয়া আমি ল'বলগীয়া হ'ল ধৰি লওক আমি গোটেই কামখিনি প্ৰফেচনেলি কৰিবলগীয়া হ'ব আৰু যিহেতু ইয়াৰ আগতে মোৰ যিহেতু এটা লাইন গানটো অকণমান মানুহে শুনিলে ধৰি লওক সেইটো আমি এনেই নৰ্মেল আমি কেমেৰাত ইউজ কৰিছিলোঁ ধৰি লওক তো এতিয়া ভাবিছোঁ এইটো অকণমান প্ৰফেচনেলি কৰিব লাগিব কামটো কিয়নো আৰু আচলতে আমি ইয়াত মোৰ প্ৰথম মই য'ত মানে শিক্ষা গ্ৰহণ কৰিছিলোঁ মই চৰকাৰী এখন স্কুলৰ পৰা অহা ল'ৰা হয় মানে মোৰ ঘৰ শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ দৌলবাগান বুলি এটা ঠাই আছে তাত আৰু দৌলবাগান হাই ছেকেণ্ডেৰীত মই পঢ়া ল'ৰা হয় তো আমি তাৰ পৰা সেই নাহৰ গছজোপা ৰুই আমি তাৰপিছতহে আমি ভাবিছোঁ আৰু যে গীতটো আমি ৰিলিজ কৰিম আৰু ধৰি লওক আমি বহাগ বিহুৰ আগে আগে ৰিলিজ কৰিম আৰু যিহেতু আমাৰ ফাইনেন্সিয়েলি অকণ প্ৰব্লেম হ'ল যিহেতু কমলিকা কাশ্যপে গীতটোত কণ্ঠদান কৰিছে শ্যামন্তিকা বাই কণ্ঠ মানে এক্টিং অভিনয় কৰিব তাৰপিছত বেহাৰবাৰীও কোনোবা এজনক দেখা পাব হয়তো আমি চিলেক্ট কৰি আছোঁ হয়তো মোহন দাকো দেখা পাব পাৰে বা মুকুট দাদাকো দেখা পাব পাৰে কোনোবা এজনক দেখা পাব কিন্তু সেইটো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই তো ফাইনেন্সিয়েলি কাৰণে আমি মানে ভিডিঅ'টো আমি মাঘ বিহুত উলিয়াই দিব নোৱাৰিলোঁ কিন্তু আমি এতিয়া বহাগলৈ আমি প্লেনিং কৰিছোঁ ভিডিঅ'টো বহাগৰ আগে আগে মানে এপ্ৰিলৰ হয়তো 1 তাৰিখ মানে আমি মানে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আমি এৰি দিম আৰু আমি সেই প্ৰথম মোৰ স্কুলখনৰ পৰা আমি আৰম্ভ কৰিম মানে আচলতে এই যাত্ৰাটো আৰু তেতিয়া আচলতে মই ৰাউণ্ড কেপ এটা পিন্ধি ল'ম কিন্তু তেতিয়া মানুহে মোক গালি পাৰিলে মানে নহ'ব ছাৰ চব মই জুবিন গাৰ্গ ভাল পাওঁ যদি চব বস্তু ভাল পাওঁ ৰাউণ্ড কেপটো পিন্ধাত মই কি প্ৰব্লেম আছে মোক গানটো গাবৰ কাৰণে কমলিকাকে আপুনি চিলেক্ট কৰিলে যে বেলেগকোতো চিলেক্ট কৰিব পাৰিলেহেঁতেন এইটো এটা কথা কওঁ দেই মই আকৌ ভাল পোৱা মানুহ কিন্তু মানে আমাৰ অসমৰ ভিতৰত মই দুজন মানুহ খুব ভাল পাওঁ আমাৰ চামৰ যিহেতু জুবিন দাক চিনি পাইছিলোঁ ধৰি লওক তাৰ মই কণ্ঠশিল্পী যদি মই ফিমেল ছিংগাৰ দি কিন্তু মই বিহুত ভিতালী বা কিন্তু মই ৰাণী বুলি কওঁ মানে বহুত ভাল পাওঁ তেখেতক দেই
তো সেইটো কাৰণে মানে কি এতিয়া ভিতালী বাও নোহোৱা হৈ গ'ল বিহু গোৱা মানুহৰ কেইজন নাইকিয়া আচলতে ভিতালী বাও নাইকিয়া আমি ভাল পোৱা ধৰি লওক ভিতালী বাও নাইকিয়া জুবিন গাৰ্গো নাইকিয়া তো সেইটো কাৰণে মানে কি আমি এতিয়া সেইটো কাৰণে ভাবিলোঁ মানে আৰু যিহেতু ভিতালী বাৰ মানে এবচেণ্টত এতিয়া যিহেতু ভিতালী বাৰ কন্যাই বৰ ধুনীয়া ধুনীয়া গীত গাই আছে আৰু কমলিকে গালে আচলতে একদম পূৰা যে ভিতালী বাই যে গাই থাকে তেনেকুৱা লিখা লাগে তেনেকুৱা নিচিনা লাগে আৰু আপোনালোকে এই গীতটো যেতিয়া প্ৰথম যোনটো এটা হামিং এটা দিয়ে মানে তাই সোমাই যায় যেতিয়া গীতটো গাবৰ কাৰণে মানে যে ভিতালী বাই যে কণ্ঠদান কৰি আছে তেনেকুৱা যেন আপুনি ফিল পাব আৰু আমি তাত মানে আৰু গানটোত আমি চাৰিটা আমি মানে উপস্থাপন কৰিছোঁ চাৰিটা দিশত আমি গানটো প্ৰথমটো হৈছে একদম ফাৰ্ষ্ট হৈছে যে নাহৰ গোৱা মানুহজন নাইকিয়া দাদা নাইকিয়া জুবিন গাৰ্গ নাম্বাৰ 2 হৈছে যে মানে দাদাৰ অবিহনে এবাৰ ৰঙালী বিহু তাত আমাৰ মাজত উল্লেখ আছে আৰু থাৰ্ড পাৰ্টটো হৈছে শ্যামন্তিকা জানমণি ৱৰ্ডটো ইউজ কৰা হৈছে শ্যামন্তিকা বাৰ কাৰণে আমি প্লেনিং কৰিছিলোঁ ভিডিঅ'টোৰ কাৰণে আৰু কমলিকা কাশ্যপক আমি গোৱাম বুলি মানে ভিতালী বাৰ নিচিনা গানটো লাগিব মানে ধৰি লওক জানমণি আৰু তাক জুবিন মামা বুলি কোৱা হৈছে আৰু তাই মই যিমানখিনি নিউজ চোৱা মতে তাই মামা বুলি সম্বোধন কৰিছিলে সেইকাৰণে মই জুবিন মামা বুলি তাত এটা ৱৰ্ডত মানে সন্নিৱিষ্ট আছে আৰু একেবাৰে শেষৰ পইণ্টটো হৈছে আমি যোৰহাটৰ এজনী ছোৱালীয়ে মানে যেতিয়া দাদাৰ শেষৰ যাত্ৰাটোত মানে খুব কাতৰ অনুৰোধ কৰিছিলে চৰকাৰক যে মাতিছিলে চৰকাৰক যে আপোনালোকে মানে এবাৰ হ'লেও আমাৰ মানে যোৰহাটলৈ লৈ আনক নিজৰ ঠাই যোনটো সুৰত তাই কান্দিছিলে তেখেতে যদি আমাৰ এই লাইভটো চাই আছে নিভাজ অসম লাইভৰ পৰা তো তেখেতক একদম ডাইৰেক্টলি কৈছোঁ মানে এইটো মোৰ খুব ইচ্ছা এটা আছিলে তেখেতক লৈ এটা মোৰ গীত লিখিবৰ কাৰণে কিন্তু গোটেই গীতটো যদিও লিখিব নোৱাৰিলোঁ কিন্তু এটা পাৰ্টত তেখেতকো আমি উল্লেখ কৰা আছে আৰু গীতটো সকলোৱে শুনিলে গম পাব আপোনালোকে গীতটো অলপ গুণগুণাই দিব নেকি গীতটো মই এবাৰ গালোঁ বাৰু আৰু এবাৰ আপোনালোকক শুনাই দিছোঁ বাৰু নাহৰ গাবলৈ তুমি যে নাই জানমণিজনী উভতি যায় জোনবাইতনি আকাশত লুকাই জুবিন মামা বুলি কিয়নো বিনাই বিহু নহয় বৰ আজি অসমীয়াৰ তুমি বিনে আধৰুৱা জাতিৰ একো নাই নাহৰ গাবলৈ তুমি যে নাই জানমণিজনী উভতি যায় ভাল লাগিছে এইটো কেতিয়ালৈ ৰিলিজ দিম বুলি ক'লে এইটো আমি এপ্ৰিলৰ ভাবিছোঁ যদি চব কাম আমাৰ শ্বুটিং টুটিং ঠিকে থাকে আমি বহাগ বিহুৰ মানে আগে যিহেতু এপ্ৰিলৰ 14 তাৰিখে বহাগ বিহু হয় ন তেনেকুৱা টাইমত হয় হয়তো আমি এপ্ৰিলৰ 1 তাৰিখ মানে আমি পাই যাব আৰু আমি শিৱসাগৰৰ পৰা এই জাৰ্ণিটো আমি ষ্টাৰ্ট কৰিম আৰু ধৰি লওক নাহৰ পুলিৰ ৰুম মানে আৰু গানটোত মানে আমি সমাজৰ কামখিনি মানে দেখাব বিচাৰিছোঁ মানে যাতে যি কৰি ভাল পাইছিলে গছপুলি ৰুব ধৰি লওক আৰু তেনেকৈ আমি আমাৰ মোৰ ঠাই জন্মৰ ঠাই দৌলবাগান চৰাইদেউ দৌলবাগান তো তাৰ লগতো মই দুজনমান মানে ব্যক্তিৰ লগত আমি ডিছকাশ্যন কৰিছোঁ আৰু তাৰ এটা মানে NGO এটা লগ পাই গৈছোঁ যে গছপুলি ৰোৱাৰ মই এই মুহূৰ্তত নামটো কি হয় মই পাহৰি গৈছোঁ বাৰু ইয়াৰ আগৰ পৰৱৰ্তী সময়ত যদি আমি সুযোগ পাওঁ আমি আপোনালোকক জনাম বাৰু নামবিলাক আৰু তেখেতলোকে আমাক খুব মানে সহায় কৰিছে গছপুলি ৰোৱাৰ ক্ষেত্ৰত আৰু আমি শিৱসাগৰত সেই গছপুলিৰ ৰোপণ এটা কাৰ্যও হ'ব অকল গান বুলি নহয় এইটো দেই আমি ছ'চিয়েল দিশত এৰিছোঁ আৰু গানটোত মানে আমি চৰকাৰক একদম অপেনলি মানে ইয়াত মানে এটা কাঠৰ অনুৰোধ কৰা হৈছে অনুৰোধ নে আপোনাৰ গালি এতিয়া গানটো শুনিলে গম পাব আমি হয়তো ডাইৰেক্ট গালি পাৰিছোঁ নে অনুৰোধ কৰিছোঁ চৰকাৰক সেইটো কিন্তু গানটো শুনিলেহে গম পাব মানে আপুনি কিবা ক'ব নেকি আৰু এতিয়া মই লাষ্ট কৈছোঁ যে দাদাৰ ন্যায় এতিয়ালৈকে হোৱা নাই আৰু মানে কি আৰু সেই অনামিকাৰ পৰা যাত্ৰা ধৰি লওক মিছন চাইনালৈকে কেনেকুৱা এটা ঢৌ মানে টিকেট পোৱা নাছিলে মানে মিছন চাইনা সময়ত এনেকুৱা ঢৌ দেখিছিলোঁ স্কুল কলেজ বন্ধও দেখিছিলোঁ আমি মানে ধৰি লওক একদম কোনো গাড়ী মটৰ নাইকিয়া সেইদিনা মিছন চাইনা চাব যাব হা আৰু এনেকুৱা এগৰাকী মানুহ লগ পাইছোঁ মানে তেখেতে পাণ তামোল বিকে একদম মানে বুঢ়ী মানুহ হয় তেখেত পাণ তামোল বিকে ৰাস্তাই মাংস বিকে কিবা কিবি চিকেন বিকে ধৰি লওক তেনেকুৱা এগৰাকী মানুহে মানে জুবিন গাৰ্গৰ মানে মিছন চাইনা চাবলৈ গৈছিলে মানে তেনেকুৱা এটা ঢৌ আছিলে মানে তো সেই ব্যক্তিজন নাইকিয়া মানে অসমীয়া যাতে পাহৰি গ'লে নহ'ব মানে দেই আৰু তেখেতক মানে কি ভাৰতৰ ভিতৰত এজন ব্যক্তি বুলি মই ধৰোঁ আৰু পৃথিৱী ৱৰ্ল্ডৰ ভিতৰত এজন ব্যক্তি বুলি ধৰোঁ যিয়ে নিজৰ মানে নিজৰ ভৱিষ্যতটো নিজে কৈ থৈ গৈছিলে যে মই আমুক দিনাখন মৃত্যু হ'ম আৰু ইয়াৰ আগত যোনখন ৰৈ ৰৈ বিনালে চিনেমাখনো বনালে আৰু সেইখনতো আচলতে গোটেইখিনি দিশে দেখাই থৈ গৈছিলে মানে যে সাগৰক লৈ পিনি মানে আৰম্ভ হৈছিলে সাগৰতে শেষ হ'ল আৰু লাষ্টত দাদাই সাগৰখনতে মানে তেখেত বিলীন হৈ গ'ল আৰু মানে তো নিজৰ মৃত্যু যোনে কয় আচলতে সেইজন আচলতে ভগৱানৰ ৰূপত আমাৰ এই পৃথিৱীলৈ আহিছিলে মানে তো সেই ভগৱানজনৰ আচলতে একদম ন্যায় ডাইৰেক্টলি লাগিব মানে একদম ডাইৰেক্টলি চৰকাৰ কৈছে মানে একদম আমাক মানে একদম ন্যায় লাগে জুবিনদাৰ সত্যটো অসমে মানে বিচাৰিছে আৰু যোনে মানে দোষীৰ মানে অসমে বিচৰা ধৰণে তেখেতলোকৰ শাস্তি হ'ব লাগে মানে চৰকাৰে বিচৰা ধৰণে নহয় অসমে বিচৰা ধৰণে যেনেকৈ বিচাৰিছে তেনেদৰে শাস্তি লাগে আমাক
তো সেইটোৱে মই চৰকাৰক কাটৰ অনুৰোধ কৰিছোঁ। আৰু এটা লগতে কথা কওঁ, এতিয়ালৈকে দেখা গৈছে যে চৰকাৰে আমি ভবাৰ মতে এইটো কথা দেই, আমি চৰকাৰক ডাইৰেক্টলি গালি পাৰিলেও নহ'ব, কিন্তু চৰকাৰে আমি ভবাৰ মতে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সহায় কৰিছে যে সিহঁতক এতিয়ালৈকে ধৰি লওক মানে কাৰাগাৰত বন্দী কৰি ৰাখিছে। তো এইটো এটা বৰ ডাঙৰ কথা দেই। আৰু হয়তো চাগে বেলেগ চৰকাৰ হোৱা হ'লে আচলতে হয়তো তেখেতলোকক চাগে ছিংগাপুৰত ধৰি আনিব নোৱাৰিব পাৰিলে হয় ধৰি লওক। কিন্তু আমাৰ এটা বস্তু আমি চবেই এতিয়া চৰকাৰক গালি পাই থাকিলেও নহ'ব, গালি দি থাকিলেও নহ'ব, কিয়নো এতিয়া আমি এটা বস্তু সান্তনা লৈছোঁ যে সিহঁতি এটলিষ্ট চৰকাৰ জিম্মাত আছে, কাৰাগাৰত আছে ন। কিন্তু এনেকেই মানে আমি ভবা মতে যদি আৰু চৰকাৰে যদি আমাক ন্যায় প্ৰক্ৰিয়াটো আমি যদি একদম ডাইৰেক্টলি গম পাওঁ যে দাদা এইটো কাৰণত মৃত্যু হৈছিলে, তো সেইটো বস্তুটো বৰ আশাৰে ৰখি আছোঁ। আৰু এইকণো যদি আমাক সহায় কৰি দিয়ে চৰকাৰে, তো তেতিয়া আমাৰ মানে যোনটো চাইক'লজি এটা যে আমাৰ উকাই আছে ধৰি লওক, আজি আমি ৰাতি আপোনালোকৰ লগত আজি মানে ভুল বকি থকাৰ দৰে হৈ আছে ধৰি লওক, তো এইবোৰ বস্তু নহয় মানে সেই আমি মানে অকণমান মানে নিজকে মানে জীয়াই থাকি মই ভাল লাগিব মানে। জুবিন দা মোৰ মা দেউতা চব হয় মানে। মোৰ মা দেউতা, মোৰ ঘৰত ভাইটি এটা আছে, মোৰ মা দেউতা ভাইটি মানে দাদা চব হয় মানে তেওঁ। তো সেইখিনি আৰু মোৰ ক'বলগীয়া কথা। তেখেতে কোৱাৰ দৰে আমি সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছোঁ, ন্যায় লাগে, সেইটোৱে।